জুবিন গাৰ্গক ন্যায় প্ৰদানৰ নামত SIT গঠন কৰি ভেকু ভাওনা কৰিছে নেকি হিমন্তৰ চৰকাৰে 2026 বিধানসভা নিৰ্বাচনত জয়ী হ'বলৈ খৰধৰকৈ ভুৱা চাৰ্জশিট দাখিল কৰিব বিচাৰিছে নেকি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ SIT তদন্তই জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিব নোৱাৰে ভাৰতীয় নাগৰিক সুৰক্ষাৰ 112 নং ধাৰা অনুসৰি ভাৰতীয় কোনো ব্যক্তিৰ হৈতে বিদেশত কোনো ঘটনা সংঘটিত হলে ভাৰতে সেই দেশখনৰ পৰা উক্ত ঘটনা সন্দৰ্ভত তথ্য বিচাৰিব পাৰে কিন্তু তাৰ বাবে আইনীভাৱে ভাৰতীয় ন্যায়ালয়ৰ পৰা অনুৰোধ পত্ৰ প্ৰেৰণ কৰা প্ৰয়োজন উচ্চ আদালতৰ পৰা লেটাৰ অফ ৰিকুৱেষ্ট বিদেশৰ চৰকাৰলৈ প্ৰেৰণ নকৰালৈকে প্ৰাপ্য তথ্যৰ কোনো ভিত্তি নাই কালি অৰ্থাৎ 4 নৱেম্বৰত শিৱসাগৰত এখন সংবাদমেল আয়োজন কৰি বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে এইসমূহ বিস্ফোৰক মন্তব্য প্ৰকাশ কৰে সংবাদমেলত তেওঁ কয় যে BNSSৰ 112 নং ধাৰাত উল্লেখ আছে যে ভাৰতীয় কোনো ব্যক্তিৰ হৈতে বিদেশত কোনো ঘটনা সংঘটিত হলে ভাৰতে সেই দেশখনৰ পৰা উক্ত ঘটনা সন্দৰ্ভত তথ্য বিচাৰিব পাৰে কিন্তু তাৰ বাবে যত উক্ত গোচৰটো পঞ্জীভূত আছে তাৰ পৰা আইনীভাৱে আদালতৰ পৰা লেটাৰ অফ ৰিকুৱেষ্ট বা অনুৰোধ পত্ৰ প্ৰেৰণ কৰিব লাগিব মই আপোনালোকক এটো কথা স্পষ্ট কৰি দিব খুজিছো যে অসমৰ মুখ্যমন্ত্ৰীয়ে যদিও জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাটোক হত্যাকাণ্ড বুলি কয় চাৰ্জশিটখনত হত্যাকাণ্ড দিম বুলি কয় হত্যাকাৰীসকলৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিম বুলি ঘোষণা কৰিছে কিন্তু মই আপোনালোকক দৃঢ়তাৰে সৈতে ক'ব পাৰো এজন লেজিসলেটৰ বা বিধায়ক হিচাপে আইন প্ৰণেতা হিচাপে মই আপোনালোকৰ সন্মুখত দৃঢ়তাৰে ক'ব খোজো যে বৰ্তমান CID বা SIT যি তদন্ত কৰি আছে এই তদন্তই কেতিয়াও জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাটোৰ ন্যায় প্ৰদান কৰিব নোৱাৰে দেশত হোৱা ঘটনা আৰু আমাৰ দেশত হোৱা ঘটনা এটোৰ মাজত তদন্তত সদায় তফাত থাকে বিদেশত যেতিয়া ঘটনা এটা ঘটে সেই ঘটনাটোৰ তদন্ত কৰিবৰ কাৰণে বিদেশৰ লগত আমাৰ সেইখন দেশৰ লগত আমাৰ চুক্তি থাকিব লাগিব আজি ছিংগাপুৰৰ লগত আমাৰ এখন চুক্তি আছে আপোনালোকক মই চুক্তিখন দেখুৱাই লৈছো ছিংগাপুৰ গভৰ্ণমেণ্টৰ লগত ভাৰত চৰকাৰৰ যিখন MLAT আছে Mutual Agreement between the Government of the Republic of India and the Government of the Republic of Singapore concerning mutual legal assistance in criminal matters. Criminal বিষয়বিলাকত যেটো আপোনাৰ এগ্ৰিমেন্ট আছে এটো তদন্তক লৈ সেই বিষয়টো মই তাৰ যেটো এগ্ৰিমেন্ট এই এগ্ৰিমেন্টটো আপোনালোকক দেখুৱাই লৈছো নিজৰ দেশৰ ডমেষ্টিক লৰ subject to the respective domestic laws provide each other mutual assistance in criminal matters কৈছে যে কন্ট্যাক্টিং স্টেট বিলাকে এই এগ্ৰিমেন্টৰ অধীনত সহযোগিতা কৰিব কিন্তু সহযোগিতা কৰিলেও দুইখন দেখে ক্ৰিমিনাল বিষয়ত যি মিউচুৱেল এসিস্টেন্স কৰিব ইটোৱে সিটো সহযোগিতা কৰিব এটোৰ ক্ষেত্ৰত ৰেসপেক্টিভ ডমেষ্টিক লজ অৰ্থাৎ যিখন দেখত যি ধৰণৰ ঘৰুৱা আইন আছে সেই অনুসৰিহে কাৰবাৰ কৰা হ'ব এতিয়া আমাৰ দেখত কি ঘৰুৱা আইন আছে ক্ৰিমিনাল ল বিলাকক লৈ আমাৰ দেখত ক্ৰিমিনাল ল বিলাকক লৈ সকলোৱে জানে দুখন ঘৰুৱা আইন আছে এখনৰ নাম The ভাৰতীয় ন্যায় সংহিতা 2023 এখন আগতে এখনক IPC বুলি কৈছিলে ইন্ডিয়ান পেনেল কোড বুলি কৈছিলে আৰু দ্বিতীয় যিখন আছে সেইখন হল আগতে আমাক CRPC বুলি কৈছিলে এখনৰ নাম হল দা ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা 2023 এই দুইখন আইনৰ অনুসৰিহে সিংগাপুৰলৈ আমি যি তথ্য পঠিয়াম ভাৰতে তথ্য বিচাৰিবও লাগিব এই আইনৰ অধীনত সিংগাপুৰত থকা তথ্য পঠিয়াবলৈ হলো সিংগাপুৰৰ আইনৰ অধীনতে এই মিউচুৱেল এগ্ৰিমেন্টৰ ভিত্তিত তথ্য আমালৈ পঠিয়াব ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা 2023 তাত অতি স্পষ্ট ভাষাৰে সেকশন 112 নম্বৰ ধাৰাত লিখি থোৱা আছে যে ভাৰতৰ কোনোবা মানুহৰ কোনোবা এটা ঘটনা যদি বিদেশত সংঘটিত হয় বিদেশত সংঘটিত ঘটনাটোৰ ক্ষেত্ৰত ভাৰতে যদি বিদেশৰ পৰা কিবা তথ্য বিচাৰিবলৈ হয়
তেতিয়াহ'লে এই 112 নম্বৰ সেকশন বা 112 নম্বৰ ধাৰা অনুসৰি বিএনএছএছৰ 112 নম্বৰ ধাৰা অনুসৰি তথ্যখিনি বিচাৰিব লাগিব 112 নম্বৰ ধাৰাত কৈছে মই গুটেখিনি গাই নিদিও আপোনালোকৰ হাতত কপিয়ে মই দি দিম 112 নম্বৰ ধাৰাত কৈছে যে বিদেশত যদি বিদেশৰ পৰা যদি কিবা তথ্য বিচাৰিবলৈ হয় আমাৰ দেশৰ যিখন কোৰ্টত এই গোচৰটো পঞ্জীভুক্ত হ'ব আমাৰ সিজিএম কোৰ্ট গুৱাহাটীত আমাৰ পঞ্জীভুক্ত হৈছে সিজিএম কোৰ্ট গুৱাহাটীৰ পৰা এখন লেটাৰ অফ ৰিকুৱেষ্ট এখন লেটাৰ অফ ৰিকুৱেষ্ট বা অনুৰোধ পত্ৰ এটো আগৰ আইনত লেটাৰ্স ৰেগটৰী বুলি কৈছিল লেটাৰ অফ ৰিকুৱেষ্ট এখন পঠিয়াব লাগিব কলৈ সিংগাপুৰৰ সংশ্লিষ্ট কোৰ্টখনলৈ আৰু এই সন্দৰ্ভত মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ উদ্ধৃতি দি বিধায়ক গগৈয়ে কয় যে আইনীভাৱে বিদেশলৈ কোনো ধৰণৰ অনুৰোধ পত্ৰ প্ৰেৰণ নকৰাকৈ বেলেগ এখন দেশৰ পৰা প্ৰাপ্য তথ্যৰ কোনো ভিত্তি নাই লগতে তেওঁ কয় তদন্তকাৰী বিষয়াই তথ্যপাতিসমূহ আদালতত যোগান ধৰিব লাগিব ৰিকুৱেষ্ট লেটাৰ প্ৰেৰণ নকৰাকৈ দিয়া তথ্যসমূহ আদালতে গ্ৰহণ নকৰিব আৰু তেতিয়া অভিযুক্তসকল সহজে আইনী সুৰুঙাৰে বাছি যাব পাৰিব তেতিয়া এই তদন্ত এক ভুৱা তদন্ত হ'ব লগতে তেওঁ কয় যি দুটা ৰিপৰ্ট এছআইটি দলে সিংগাপুৰৰ পৰা পাইছে সেই ৰিপৰ্ট পৰিয়াললৈ পঠিয়াই দিয়াটো এক নিয়মেই কিন্তু সিংগাপুৰত হোৱা তদন্তই ভাৰতত শাস্তি দিব নোৱাৰে যদিহে সেই তদন্তৰ তথ্য আইনী প্ৰক্ৰিয়াৰ মাজেৰে পোৱা হোৱা নাই আপোনালোকক মই একেবাৰে ডকুমেণ্টটো দি দিছোঁ এটো হল অনাৰেবল মাদ্ৰাজ হাইকোৰ্টৰ অৰ্ডাৰ মাদ্ৰাজ হাইকোৰ্টৰ এই অৰ্ডাৰটোত স্পষ্টকৈ কৈছে যে বিদেশৰ পৰা তথ্য আনিবলৈ হলে কোৰ্টৰ জৰিয়তে যাবই লাগিব আমাৰ ভাৰতীয় কোৰ্টে বিদেশৰ সেইখন কোৰ্টলৈ অৰ্ডাৰ পঠিয়াব লেটাৰ ৰগেটৰী বা লেটাৰ অফ ৰিকুৱেষ্ট পঠিয়াব আৰু সেইখন যেতিয়া পঠিয়াব সেইখন পঠিওৱাৰ পাছত তাৰ কোৰ্টে সেইটো মানি ল'ব যেটো এমএলএটি আছে আমাৰ এমএলএটিৰ অধীনত তথ্যখিনি পঠিয়াই দিব আৰু তেনেকুৱাকে কোৰ্টৰ পৰা পঠিওৱা তথ্য আৰু কোৰ্টৰ পৰা দিয়া লেটাৰৰ ভিত্তিত পঠিওৱা তথ্যহে আসলতে আমাৰ কোৰ্টত গৃহীত হ'ব তথ্য মানে কি তথ্য মানে এভিডেন্স প্ৰমাণ তথ্য মানে কি ষ্টেটমেন্ট সেই অভিযুক্তসকলৰ পৰা মানে সাক্ষ্য ষ্টেটমেন্ট আৰু 4 ডকুমেন্ট 3 ডকুমেন্ট এভিডেন্স ষ্টেটমেন্ট বা ডকুমেন্ট যদি আনিবলৈ হয় তেতিয়াহলে লেটাৰ্স ৰগেটৰী নিদিয়াকৈ যদি কেনেবাকে সিংগাপুৰ বা অন্য বিদেশী ৰাষ্ট্ৰৰ পৰা তথ্য আনে তেতিয়াহলে সেই তথ্যৰ পৰা হোৱা যেটো ট্ৰায়াল হ'ব সেইটো আনফেয়াৰ ট্ৰায়াল হ'ব আৰু সেই এভিডেন্সটো কোনো পধ্যে আমাৰ কোৰ্টত গৃহীত নহব এটো ইনএডমিসিবল বুলি কৈছে এটো আমাৰ কোৰ্টে কেতিয়াও গ্ৰহণ নকৰে তেনেকুৱা তথ্য এতিয়ালৈকে আমাৰ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰটোৰ তথ্য আনিবৰ কাৰণে সিংগাপুৰ চৰকাৰ অথবা সিংগাপুৰৰ কোৰ্টলৈ এতিয়ালৈকে আমাৰ গুৱাহাটীৰ কোৰ্টৰ পৰা কোনো লেটাৰ অফ ৰিকুৱেষ্ট বা লেটাৰ্স ৰগেটৰী এতিয়ালৈকে পঠিওৱা নাই আমাৰ যে কাগজ পঠিয়াইছে সেইটো হল আমাৰ সিআইডি বা এসআইটিয়ে ভাৰতবৰ্ষৰ হোম ডিপাৰ্টমেণ্টলৈ চিঠি লিখিছে ভাৰতবৰ্ষৰ হোম ডিপাৰ্টমেণ্টে সেইটো কলে পঠিয়াই দিছে সিংগাপুৰ গভৰ্ণমেণ্টলৈ পঠিয়াই দিছে আৰু সিংগাপুৰ গভৰ্ণমেণ্টলৈ যেতিয়া পঠিয়াই দিছে আমাৰ ইয়াৰ পৰা যেতিয়া আপোনালোকে জানে যে এসআইটিৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তা যেতিয়া সিংগাপুৰলৈ 32 দিনৰ মূৰত জুবিনদাৰ মৃত্যু হোৱাৰ 32 দিনৰ পাছত যেতিয়া গ'ল 32 দিনৰ পাছত যেতিয়া গ'ল 32 দিনৰ পাছত যাওঁতেও কোনো পধ্যে এটাও তথ্য নিদিলে সিংগাপুৰ গভৰ্ণমেণ্টক ভাৰত চৰকাৰে বাধ্যই কৰিব নোৱাৰে যদিহে লেটাৰ ৰগেটৰী নপঠিয়ায় যদিহে লেটাৰ অফ ৰিকুৱেষ্ট ইয়াৰ পৰা কোৰ্টৰ পৰা নপঠিয়ায় বাধ্য কৰিব নোৱাৰে নাম্বাৰ 1 নাম্বাৰ 2 যদি পঠিয়ায়ও দিয়ে আপোনাৰ এমএলএটিৰ অধীনত যদি পঠিয়াই দিয়ে তেতিয়াহলে আমাৰ কোৰ্টত এটো গ্ৰাহ্য নহব যদি এনেকৈ এমএলএটিৰ অধীনত কিবা তথ্য আনেও আৰু যদি সেইটো কোৰ্টৰ জৰিয়তে অৰ্থাৎ লেটাৰ অফ ৰিকুৱেষ্ট বা লেটাৰ্স ৰেগটৰীৰ জৰিয়তে নাহে
তেতিয়াহ'লে এই তদন্ত সম্পূৰ্ণৰূপে এটা ভুৱা তদন্ত বা এটা অৰ্থহীন তদন্ত বা এটা জিৰো তদন্তত পৰিণত হ'ব এতিয়ালৈকে অসম চৰকাৰ বা বিজেপি চৰকাৰে যি তদন্ত কৰি আছে সেইকাৰণে এই তদন্তই কেতিয়াও ন্যায় দিব নোৱাৰে যে যদি আপোনালোকে এইটো কাম নকৰে তেতিয়াহ'লে কোৰ্টৰ প্ৰথমটো হিয়াৰিং মানে কি যিদিনা চাৰ্জশ্বিট জমা দিলে চাৰ্জশ্বিটখনৰ ওপৰত যেটো চাৰ্জ ফ্ৰেম কৰে যে কোনটো ধাৰাৰ অধীনত এই গোচৰটো চলিব সেই চাৰ্জ ফ্ৰেম কৰোতে এই গুটেই কেছটো হেদিনাই ডিসচাৰ্জ কৰি এই অভিযুক্তসকলক মুকলি কৰি দিব কেলে যে একো তথ্য পাতিয়ে নাই এওঁলোকে যদি এসআইটিয়ে কয় নহয় আমিতো তথ্য দিছো তেওঁলোকে ক'ব যে এইবিলাক কোৰ্টত তথ্য গৃহীত নহব কাৰণ এইবিলাক আপোনালোকে আইনগতভাৱে আনিবলগীয়া যেটো ব্যৱস্থা আছিল এই ব্যৱস্থাত নানিলে মই বাৰম্বাৰ কথাটো কিন্তু কৈ আছো দেই যদি এটো বস্তু অসমৰ মানুহে বুজি নাপায় এটো যদি এসআইটিৰ মানুহে বুজি নাপায় এটো যদি অসমৰ গৃহমন্ত্ৰী মুখ্যমন্ত্ৰী হোম ডিপাৰ্টমেণ্টে বুজি নাপায় এটো যদি চিফ সেক্ৰেটাৰীয়ে টেক আপ নকৰে এটো যদি ডিজিপিয়ে টেক আপ নকৰে তেতিয়াহ'লে কিন্তু আমি জুবিন গাৰ্গৰ ন্যায়ৰ নামত এনেকুৱা এটা জিৰো লাভ কৰিম জিৰো শূন্য এই গোটেই ন্যায় ব্যৱস্থাটো এটা প্ৰশাসনত পৰিণত হ'ব আপোনালোকে জানে যে অসমৰ এসআইটিয়ে 32 দিনৰ মূৰত সিংগাপুৰ গৈছিল 32 দিন 32 ডেজৰ পিছত আপোনালোকে সকলোৱে নিশ্চয় জানে যে 32 দিনৰ পাছত সিংগাপুৰলৈ যোৱাই নহয় 32 দিনৰ পাছত যোৱাৰ পাছতো সিংগাপুৰ গভৰ্ণমেণ্টে তেওঁলোকক আমাৰ এসআইটিক এটাও বস্তু নিদিলে এতিয়া এসআইটি আৰু মুখ্যমন্ত্ৰীয়ে কৈছে বুলে নহয় সিংগাপুৰে আমাক দুটা ডকুমেন্ট দিছে কি ডকুমেন্ট বুলে পোষ্টমৰ্টেম ৰিপৰ্টটো দিছে আৰু টক্সিকোলজি ৰিপৰ্টটো দিছে টক্সিকোলজি ৰিপৰ্টটো দিছে টক্সিকোলজি ৰিপৰ্ট আৰু আপোনাৰ কি কয় পোষ্টমৰ্টেম ৰিপৰ্ট এই দুটা ৰিপৰ্ট পৰিয়াললৈ পঠিয়াই দিয়াটো নিয়মে আজি যদি মই যদি কাৰবাক ডিব্ৰুগড় মেডিকেল কলেজত যদি কাইলৈ পোষ্টমৰ্টেম কৰো দুদিন তিনদিন চাৰি দিনৰ পাছত ডিব্ৰুগড় মেডিকেল কলেজে মুলৈ সেই পোষ্টমৰ্টেম ৰিপৰ্টটো পঠিয়াই দিবই লাগিব এটো নিয়মে তাতকে বেছি একো এতিয়ালৈকে সিংগাপুৰ গভৰ্ণমেণ্টে দিয়া নাই আৰু সিংগাপুৰ গভৰ্ণমেণ্টে কৰা কোনো তদন্তই আমাৰ ইয়াত শাস্তি দিব নোৱাৰে সাপোজ কাইলে সিংগাপুৰ গভৰ্ণমেণ্টে তেওঁলোকৰ তদন্তৰ ৰিপৰ্টটো আমালৈ পঠিয়াই দিলে হেতু তদন্তৰ ৰিপৰ্টৰ ভিতৰত ভাৰতৰ ন্যায় ব্যৱস্থাই ভাৰতৰ আপোনাৰ আইনে ভাৰতৰ আদালতে কেতিয়াও কোনো পধ্যে কেতিয়াও কাকো শাস্তি দিব নোৱাৰে অখিল গগৈয়ে অভিযোগ উত্থাপন কৰি কয় যে মানুহক দেখুৱাই মুখ্যমন্ত্ৰীয়ে খৰধৰকৈ এখন চাৰ্জশ্বিট প্ৰদান কৰিব লৈছে 2026ৰ অনাগত বিধানসভা নিৰ্বাচনত জনতাৰ আনুগত্য লাভ কৰি মাথো ভোট বেংকৰ ৰাজনীতি কৰিব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে আৰু 114 নম্বৰ আৰু 112 নম্বৰ সেকচনত বিএনএছএছৰ 112 আৰু 114 নম্বৰ সেকচনত ক্লিয়াৰলি লিখি থোৱা আছে যে আমি বিদেশত ঘটা ঘটনাৰ কাৰণে সেই বিদেশী মানুহক লৈ আহিব পাৰো ধৰি আমাৰ ইয়াৰ কোৰ্টলৈ আনিব পাৰো গতিকে 112 আৰু 114 নম্বৰ সেকচন ইউজ কৰিবই লাগিব যেটো নকৰাকে কেতিয়াও তদন্ত অসম্ভৱ মই স্পষ্টকৈ আপোনালোকক জনাব খুজিছো যে অসমৰ মুখ্যমন্ত্ৰীয়ে ইলেকশ্যনত তেওঁ ভোট কিতা পাবৰ কাৰণে 2026 চনৰ নিৰ্বাচনত মানুহ বিজেপি বিৰুদ্ধে নহবৰ কাৰণে এনে মানুহক দেখুৱাই এখন নাটক তৈয়াৰ কৰি খৰধৰকে এখন চাৰ্জশ্বিট দি দিব যিখন চাৰ্জশ্বিট সম্পূৰ্ণৰূপে ইলিগেল হৈ থাকিব হে চাৰ্জশ্বিটত যেতিয়া দিব মোৰ মতে হে চাৰ্জশ্বিটখন দি দিয়াৰ পাছতে যদি অভিযুক্তবিলাকে বেল বিচাৰে লগে লগে হে চাৰ্জশ্বিটখন চাইয়ে তেওঁলোকক বেল দি দিব কোৰ্টে আৰু খুব বেছি অসমৰ চৰকাৰে ক'ব পাৰে যে ততক ভৱিষ্যতে উলিয়াই দিম এতিয়া বেল নিবিচাৰিবি ইলেকশ্যনলৈকে তেনেকে বুলি হয়তো ৰখাই থব পাৰিব উল্লেখযোগ্য যে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে প্ৰমাণসহ অভিযোগ উত্থাপন কৰি কয় যে সিংগাপুৰত অসম নৰ্থ ইষ্ট ফেষ্টিভেল আয়োজন কৰিবৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অনুমোদন অনুসৰি সিংগাপুৰত থকা ভাৰতীয় দূতাবাসে অনুৰোধ কৰিছিল আৰু এই সম্পূৰ্ণ ব্যৱস্থাটো অসমৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ তত্ত্বাৱধানত গ্ৰহণ কৰা হৈছিল আৰু এই নৰ্থ ইষ্ট ফেষ্টিভেল সফলতাপূৰ্বকভাৱে সম্পন্ন হোৱা হলে পবিত্ৰ মাৰ্ঘেৰিটা হিৰো হলহেঁতেন
কিন্তু সেই সময়তে জুবিন গাৰ্গৰ সৈতে হোৱা হত্যাকাণ্ডৰ পাছতে পবিত্ৰ মাৰ্ঘেৰিটা নাইকিয়া হৈ গ'ল। সেয়েহে পবিত্ৰ মাৰ্ঘেৰিটাক প্ৰথমে SITৰ তদন্তৰ বাবে মাতিব লাগে। কিন্তু বৰ্তমান SITৰ দলে অৰ্থনৈতিক কেলেংকাৰী আৰু ব্যক্তিগত সম্পত্তিৰ কেলেংকাৰীৰ ওপৰত তদন্ত কৰাত ব্যস্ত হৈ আছে। হাতত ডকুমেণ্ট আছে, মোৰ হাতত ডকুমেণ্ট আছে, হাতত এই মুহূৰ্তত ডকুমেণ্ট আছে যে এই নৰ্থ ইষ্ট ফেষ্টিভেলখন ছিংগাপুৰত পাতিবৰ কাৰণে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ছিংগাপুৰত থকা ভাৰতীয় দূতাবাসে অনুৰোধ কৰিছে, অসমৰ মুখ্যমন্ত্ৰীয়ে সেইটোত এগ্ৰী কৰিছে ইন ৰিটেন, অসমৰ মুখ্যমন্ত্ৰীয়ে সেইটো চিফ ছেক্ৰেটাৰীক জমা দিছে যে এইটোৰ ওপৰত ব্যৱস্থা লোৱা, ছিংগাপুৰৰ কাৰণে ব্যৱস্থা লোৱা। অসমৰ চিফ ছেক্ৰেটাৰীয়ে সেইটো আকৌ কালি পঠিয়াই দিছে, সেইটো নৰ্থ ইষ্ট পলিচিৰ যিজন আমাৰ ছেক্ৰেটাৰী তেওঁক কৈছে যে একশ্যন লোৱা, কাম কৰিবলৈ দিছে, প্ৰচিড কৰিবলৈ দিছে। এই গোটেই ব্যৱস্থাটো পাতিছে গোটেইটো এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰ। কিন্তু এতিয়া আপোনালোকে দেখিছে যে পবিত্ৰ মাৰ্ঘেৰিটা সেই ডিপাৰ্টমেণ্টৰ মন্ত্ৰী, তেওঁৱে গোটেই অনুষ্ঠানটো পাতিছে। এই অনুষ্ঠানটো যদি কৃতকাৰ্যতা আহিলেহেঁতেন পবিত্ৰ মাৰ্ঘেৰিটা হিৰো বনিলেহেঁতেন নিজেই, কিন্তু এই অনুষ্ঠানটো যেতিয়া জুবিন গাৰ্গৰ মৃত্যু হ'ল পবিত্ৰ মাৰ্ঘেৰিটা নাইকিয়া হৈ গ'ল। এতিয়া তদন্ত কৰিব লাগে পবিত্ৰ মাৰ্ঘেৰিটাক প্ৰথম মাতি আনিব লাগে। এতিয়া কাক কাক মাতি আছে, কোনোবা দোকানীক মাতিছে বোলে পুৰি খাওঁতে কি পুৰি খাওঁতে বোলে জুবিন দাই 1000 টকা দিছিলে, জুবিন দাই 1000 টকা দিওঁতে সেই পুৰি আকৌ বোলে হেৰিয়ে ঘূৰাই লৈ ল'লে সিদ্ধাৰ্থই পইচাকেইটা, এইবিলাক দোকানীক মাতিছে। কোনোবা বিহু কমিটিক মাতিছে বোলে তোমালোকে হাতেৰে দিছিলা নে পইচাটো নে তোমালোকে একাউণ্টত দিছিলা, তাৰমানে কি একাউণ্টত নিদিয়াকৈ কেছ পে'মেণ্ট কৰিছিলে, 2 নম্বৰী পে'মেণ্ট কৰিছিলে, অৰ্থনৈতিক কেছত ফচাব গৈছে। তাৰ মৃত্যুৰ লগত হত্যাকাণ্ডৰ লগত কোনো সম্পৰ্ক নাই। কোনোবা ডেকা ল'ৰাক ধৰি নিছে, কোনোবা ছোৱালীক ধৰি নিছে, কিবা কিবি ব্যক্তিগত সম্পৰ্কবিলাকৰ তদন্ত কৰি আছে। পইচা পাতিৰ অৰ্থনৈতিক কেলেংকাৰী, ব্যক্তিগত সম্পৰ্কৰ কেলেংকাৰী, এইবিলাকত তেওঁলোকে লাগি আছে। কিন্তু প্ৰকৃত অৰ্থত ন্যায় দিবৰ কাৰণে প্লেচ অফ অকাৰেঞ্চত গৈ তদন্ত। মুঠৰ ওপৰত জুবিন গাৰ্গক ন্যায় দিয়াৰ প্ৰক্ৰিয়াৰ দিশত SITৰ তদন্ত প্ৰায় বিফল হোৱাই দেখা গৈছে। এতিয়া এই তদন্তই জুবিন গাৰ্গক ন্যায় প্ৰদানত আৰু কিমান সময় লগাব সেয়া অনাগত দিনতহে পৰিলক্ষিত হ'ব। শিৱসাগৰৰ পৰা পাৰ্শ্বজ্যোতি গগৈৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।